ফুলনিত শতাধিক গোপ্ৰেমীৰ বিশাল শোভাযাত্ৰা গৌমাতাক ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰা দাবীত চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা গো সন্মান আহ্বান অভিযানৰ অংশ হিচাপে আজি কাৰ্বি আংলং জিলাৰ ফুলনি চহৰতো এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে গৌমাতাক উপযুক্ত সাংবিধানিক সন্মান আৰু সুৰক্ষাৰ দাবীত এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত ফুলনি চহৰৰ বিভিন্ন সামাজিক দল সংগঠনৰ লগতে স্থানীয় ৰাইজ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। আনহাতে ফুলনিস্থিত ৰেংবং হোম সেৱাশ্ৰম প্ৰাংগণৰ পৰা উলিওৱা এই সজাগতামূলক শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকলে গৌমাতা ৰাষ্ট্ৰমাতা জয় গৌমাতা গোহত্যা বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে ফুলনি চহৰৰ আকাবতা মুখৰিত কৰি তোলে। ইপিনে শোভাযাত্ৰাকাৰীসকলে পদযাত্ৰা কৰি ফুলনি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হয়। বিষয়াগৰাকী জয়তে ভাৰতৰ ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰীলৈ 3 দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উক্ত স্মাৰক পত্ৰত উল্লেখ কৰা দাবী অনুসৰি গাই গৰুক সংবিধান সন্মতভাৱে ৰাষ্ট্ৰমাতাৰ ঘোষণা কৰা সমগ্ৰ দেশতে গোহত্যা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা আৰু গোসেৱা আৰু গোপালনৰ বাবে চৰকাৰী পৰ্যায়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনোৱা হয় বুলি সমিতিৰ উদ্যোক্তাসকলে সাক্ষাৎকাৰত জানিবলৈ দিয়ে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ সহযোগত পংকজ ডেকা ৰিপৰ্ট বিগ নিউজ। হয়, আজি গৌ মাতাৰ সেৱা সন্মান আৰু সুৰক্ষাৰ উপলক্ষে এই গৌ মাতা আহ্বান সন্মান অভিযান আজি কৰা হৈছে। আজি আমাৰ ফুলনি আমাৰ ৰেংবং সেৱাশ্ৰম নিকেতনৰ পৰা আৰম্ভ কৰি আমি চাৰ্কুল অফিচলৈ আমি 4খনকৈ প্ৰাৰ্থনা পত্ৰ অৰ্পণ কৰা হৈছে আমাৰ পুৰণি চাৰ্কুলৰ ৰাজহ বিষয়াত। আজি অভিযানৰ উদ্দেশ্য কি কেনেকুৱা ধৰণৰ আছিলে? আজি অভিযানৰ উদ্দেশ্য হৈছে আজি সমগ্ৰ ভাৰতবৰ্ষত গো হত্যা বন্ধ কৰা আৰু গৰু মাতাই আমাৰ যিহেতু আমাৰ সনাতন ধৰ্মত গৰুক মাতা জ্ঞান কৰা হয়, কিন্তু এতিয়া গৰুৱে যাতে ৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰে, গৌ মাতা ৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰে, লগতে গৰু হত্যা বন্ধ হওক আৰু লগতে গৰু সুৰক্ষা গৰু অনুদান এই সকলোখিনি লক্ষ্য ৰাখি আমাৰ গোটেই ভাৰতবৰ্ষত আজি 27 এপ্ৰিল 2026 তাৰিখে গৌ সন্মান আহ্বান অভিযান আৰম্ভ হৈছে। আৰু সেই উপলক্ষে আমিও আমাৰ ফুলনি বজাৰ ফুলনি আমি ৰেংবং নিকেতনৰ প্ৰাংগণৰ পৰা আমি আজি গৌ সন্মান অভিযান আৰম্ভ কৰিছোঁ। এই অভিযান আজি সৰ্বভাৰততে প্ৰচলন হৈছে নেকি? হয়, সৰ্বভাৰততে প্ৰচলন হৈছে। এয়া প্ৰথম আৰম্ভ হৈছিলে বৃন্দাবন ধামৰ সাধু সন্তসকলৰ পৰা আৰু এনেকৈ গোটেই অভিযানটো গোটেই সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া বিয়পি পৰিছে। গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ সাধাৰণ জাগৰণ হৈছে। এটা বিশাল পৰিমাণত সকলো মানুহ ওলাই আগবাঢ়ি আহিছে গৌ মাতাৰ সন্মান সুৰক্ষাৰ। আজি আমি সঁচাকৈ গৌৰৱান্বিত। আজি গুৱাহাটীৰ মাননীয় মণ্ডলেশ্বৰৰ নেতৃত্বত আমি গৌ সন্মান আৰু সুৰক্ষা আৰু অনুদানৰ খাতিৰত আমি সকলো ইয়াৰ অঞ্চলৰ সকলো জনসাধাৰণে একত্ৰিত হৈ আজি আমি ৰেংবং হোম সেৱাশ্ৰমৰ পৰা ফুলনি চাৰ্কুল অফিচৰ মহোদয়ক আমি আমাৰ স্বাক্ষৰিত প্ৰতিলিপিসমূহ প্ৰাৰ্থনা পত্ৰ হিচাপে আমি তেওঁলোকৰ ওচৰত প্ৰেৰণ কৰি আহিলোঁ। আমি সঁচাকৈ ভাবিছোঁ, আশা ৰাখিছোঁ এই যাত্ৰা সফল হওক আৰু সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ, যাতে আগন্তুক দিনবোৰত যাতে আমি গৌ মাতাৰ ৰক্ষাৰ্থে আমি কাম কৰি যাব পাৰোঁ। ধন্যবাদ।